কংগ্ৰেছৰ হিন্দু লিডাৰে যোগদান কৰিব বিজেপি। কংগ্ৰেছৰ পৰা পৰাজিত হিন্দু লিডাৰ এতিয়া বিজেপিত যোগ দিব। তিনি গগৈ সমীকৰণ বনাই হাৰিল কংগ্ৰেছ। তিনি খিলঞ্জীয়া সমীকৰণ বনালে ফলাফল ভাল হলে হয়। ৰিলছ আৰু ইনষ্টাগ্ৰামত দি ৰাজনীতি নচলে। সংবাদ মেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন যিখিনি ক্ৰেডিবল হিন্দু লিডাৰ আছে তেওঁলোকে 5 বছৰ বিজেপিত আহিব। মই যিটো কৈছিলোঁ হাৰি আহিব, হাৰাটোতো হৈ গ'ল কলিয়ালে। তাতে মই যিটো ভৱিষ্যতবাণী কৰিছিলোঁ তাত দুটা পাৰ্ট আছে, যে প্ৰথম তেওঁ হাৰিব, তাৰপিছত আহিব। হাৰাটোতো মিলি গ'ল, আহাটো নিশ্চয় মিলি যাব। 5 বছৰটো দীঘলীয়া সময়। তেওঁলোকে যদি 3G নকয়, 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন খেলাটো বদলি গ'ল। শব্দৰ কেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া, তেতিয়া ই ৱেভ কৰি দিলে। আপোনালোকে ভাল পাই গ'ল 3 গগৈ 3 গগৈ, আপোনালোকে এনেকে চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতে মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলেহেঁতেন মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া, কলিতা কোচ কলিতা চবে, কিন্তু 3 খিলঞ্জীয়া কৰিবি, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল দিব। আপোনালোকে বুজি পাইছেনে? মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালে। চিম্পল কথা, 3 গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, 3 খিলঞ্জীয়া কৰি দিব লাগিব। 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন, বৰগোহাঁই সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। সি যি কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকে গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, যেনেকে সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰিল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি?